হীরা পৰজোৰে বুলু শুনা সবে সভা সদ মোহহুয়া কৰো মহাভাগৱত পদ ৰাম আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ আমাৰ পদত আপোনালোকে দুখ নেদেখিব কেৱল কৃষ্ণ কথা বুলিয়ে সন্তোষ হ'বৰ কাৰণে প্ৰয়াস কৰক বাপসকল কোনে ভাগৱত পঢ়িছে কি ব্যাখ্যা কৰিছে সেইটোক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই ভাগৱত যে পঢ়িছে এইটোই ডাঙৰ কথা ভাগৱতৰ আসনত আসীন হৈ কোনোবা ব্যক্তিয়ে যে কৃষ্ণ গুণ আওৰাইছে তেওঁৰ জীৱনৰ কাৰণে সেইটো এটা বিশেষ লাভ অনেক যত্ন কৰিও জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে কোনোবাই পৃথিৱীৰ সৰ্বোচ্চ সন্মানত কোনোবা ব্যক্তি গৈ অধিষ্ঠিত হ'ব পাৰে কিন্তু তেওঁ ইচ্ছা কৰিলে ভাগৱতৰ আসনত তেওঁ আসীন হ'ব নোৱাৰে এগৰাকী ব্যক্তি ভাগৱতৰ আসনত আসীন হ'বলৈ হলে ঈশ্বৰ পুৰুষে তেওঁক প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব মই তোমাৰ শ্ৰীমুখে মোৰ গুণ শুনিম কাৰণ ঈশ্বৰ পুৰুষে ভক্তৰ পৰা একো দ্ৰব্য বস্তু আজিলৈকে বিচৰাৰ কোনো শাস্ত্ৰত উদাহৰণ নাই ভগৱানে এটাই বিচাৰে যে মোৰ গুণখিনি কোনোবাই একান্ত চিত্তে গাওক নিজ যশ গুণ প্ৰিয় হৰি তেওঁৰ নিজৰ যশস্যা ভক্তৰ শ্ৰীমুখে শুনি ভাল পায় আৰু তাৰে তেওঁ মালা গাঁঠি পিন্ধে ভকতে যতে গাৱে গুণনাম তাৰ মালা গাঁঠিয়া পিন্ধন্ত কৃপাময় ভকতে যিমান ঈশ্বৰৰ গুণ গায় সেই প্ৰত্যেকটো গুণেই তেওঁ মালা হিচাপে পুষ্পমালা হিচাপে পঞ্চবৰ্ণৰ বনমালা তেওঁ ডিঙিত পৰিধান কৰি থাকে শাস্ত্ৰত এটা কথা বৰ্ণন কৰিছে যে ভগৱন্ত পুৰুষে যি পঞ্চবৰ্ণৰ বনমালা পৰিধান কৰে সেই বনমালাধাৰৰ দুটা বিশেষ বৈশিষ্ট্য আছে ঈশ্বৰ পুৰুষৰ ডিঙিত থকা বনমালা ভাগৰ দুটা বিশেষ বিশিষ্টতা কি তাৰে প্ৰথমটোৱে কৈছে যে সেই বনমালা ভাগ কণ্ঠৰ পৰা আপাদ পৰ্যন্ত চৰণলৈকে ওলমি থাকে বাকী কোনো মালা তেওঁতো আৰু অন্যান্য মালা পৰিধান কৰে পৰিধান নকৰে আচলতে মালাবোৰ নিজে ভগৱানৰ ডিঙিত পৰিধিত হৈ থাকে আমি মালা পিন্ধি থাকো ভগৱানে নিপিন্ধে মালাবোৰ গৈ নিজে ভগৱানৰ শৰীৰত অলংকৃত হয় একেবাৰে কৌস্তৱ মণিৰ পৰা প্ৰাৰম্ভ কৰি সাতখৰি হেমহাৰ বৈজন্তী মালা গজমুক্তাহাৰ ইত্যাদি তেওঁ পৰিধান কৰিছে তাৰ ভিতৰত বনমালা কণ্ঠৰ পৰা চৰণ পৰ্যন্ত আৰু দ্বিতীয় বৈশিষ্ট্য কি যে এই মালাধাৰৰ ফুলসমূহ এনেকুৱা সতেজ আজি ইয়াতে ফুলৰ মালা গাঁঠি দিয়া হৈছে এইবোৰ সতেজ হৈ থকা নাই ছিঙি অনা হল সতেজ বুলি কেনেকে প্ৰমাণিত কৰিছে যে ভগৱন্ত পুৰুষৰ কণ্ঠত থকা সেই বনমালা ভাগৰ পুষ্পসমূহ ইমানেই সতেজ যে তাত অলিকুল ভোমৰাবিলাকে আহি সেই ফুলত ৰেণু পান কৰি থাকে এইটো দুদিনৰ বৈশিষ্ট্য ইয়াৰ অৰ্থ কি ইয়াৰ দুটা অৰ্থ আছে এক নম্বৰতে কি যে এই মালাসমূহ ভক্তসকলৰ শ্ৰীমুখে ওলোৱা নামৰ ফুল আৰু সেই নামৰ ফুল ভক্তিৰ সূত্ৰৰে তেওঁ মালা গাঁঠি থাকে গতিকে এই পুষ্পসমূহ যিহেতু ভক্তি পুষ্প এতেকে তাত ভকত ভ্ৰমৰাবিলাকে আহি পেলাই সেই পুষ্পৰ সুঘ্ৰাণ লৈ থাকে সেই অমৃত পান কৰি থাকে
দ্বিতীয়তে কণ্ঠৰ পৰা ভক্তসকলৰ কণ্ঠৰ পৰা নিগৰিত হোৱা সেই নাম ভগৱানৰ দুখানি চৰণ চিন্তি আগবঢ়োৱা হয়। সেইকাৰণে সেই মালাধাৰ কণ্ঠৰ পৰা চৰণ পৰ্যন্ত বিস্তাৰিত সম্পৰ্কিত। হে বাপসকল, আইসকল, ভগৱন্ত পুৰুষে ভক্তসকলৰ শ্ৰীমুখে তেওঁৰ গুণানুকীৰ্তন যিহেতু সৰ্বদা শ্ৰৱণ কৰাৰ হাবিয়াস, তেওঁৰ ইচ্ছা, সেইকাৰণে মহাপুৰুষে ইয়াত লিখিছে যে কোনোবাই যদি কৃষ্ণ কথা গায়, কৃষ্ণ কথা কয়, তেওঁৰ পদত দোষ বিচাৰ কৰাটো ভকতৰ উচিত নহয়। যি গাইছে গাইছে, কৃষ্ণ গুণ বুলি আপোনালোকে তাক শুনিব পৰাৰ ক্ষমতা থাকিব লাগে। এই বুলি শুনক। যদি তাত আপোনাৰ কিবা গ্ৰহণ কৰিবলগীয়া কথা আছে গ্ৰহণ কৰক, নাই যদি এৰি দিয়ক। কিন্তু এই সাম্যকভাৱে এই কৃষ্ণ কথা এই বুলি গ্ৰহণ কৰক। আৰু মহাপুৰুষেও এই বুলি কৈছে, ৰাম শতকোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ৰাম শিশি জনে কৃষ্ণ কথা শুনিবা পাৰে, পাপীৰ কাণত পাপে খুচিহে নতাৰে। শতকোটি জন্ম, শতকোটি বুলি কলে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছো, ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে। ই শাস্ত্ৰৰ বিচাৰ। গতিকে এই জনীসমূহ পাৰ কৰি আহি 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 আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ, তেতিয়াহ'লে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি। বাপসকল, আইসকল, মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছে। সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে। সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালো বুলি হীনমান্যতাত ভোগাটো অপৰাধ। মইনো কি পালো? আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মোকনো কি দিলা? একেলগৰ আমাৰ কাষৰ মানুহ ঘৰৰ গাড়ী হ'ল, বিল্ডিং হ'ল, আমাতকৈও দুখীয়া আছিল, এতিয়া আমাতকৈও ধনী হৈ গ'ল। আমুকৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাটো পোৱা নাই। আমুকৰ ছোৱালী ভাল ল'ৰালে বিয়া হৈ গ'ল, মোৰহে হোৱা নাই, ইত্যাদি। ভগৱানৰ ওচৰত আমি বিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ। এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছো যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে, এই প্ৰত্যেক গছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজ সাক্ষী, জ্বলন্ত সাক্ষী। হয় নহয় কওক? গতিকে মনুষ্যই আমি বিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী, মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন। সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই। গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাক যোগ্যতাতকৈও বেছিকে ভগৱানে আপোনাক প্ৰদান কৰিছে, এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ। এইকাৰণে যে হে ভগৱান মোক তুমি মানুহ কৰি দিলা। সেইকাৰণে শতকোটি জন্মৰ যি মহাপাপ, সেইটো মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয়। আৰু যিজন মনুষ্যৰ শতকোটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক শেষ কৰিলে, তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে। এইটো আকৌ বহুত ডাঙৰ কথা। আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে, শতকোটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত